নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আৰু আজি মই উপস্থিত আছো সামগুৰি হয় আজি 3 সেপ্টেম্বৰ অৰ্থাৎ আজি অভিৰুচি ক্ৰীড়া দিৱস অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সমগ্ৰ অসমৰ ৰাইজে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে আৰু আজি সমগ্ৰ অসমৰ লগতে সামগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে কেইজনমান ব্যক্তিৰ চিন্তাৰে সবল নেতৃত্বত আজি ইয়াত অনুষ্ঠিত কৰিছে অভিৰুচি ক্ৰীড়া দিৱস মানুহে সুন্দৰভাৱে যিয়ে কৰে সিয়েই কৃষ্টি আৰু কৃষ্টিৰ উৎকৰ্ষ ৰূপে হৈছে সংস্কৃতি প্ৰিয় দৰ্শকসকল আপোনালোকে প্ৰত্যক্ষ কৰিছে এই সংস্কৃতিবান যাত্ৰাৰ আজি এই যাত্ৰাত জড়িত হৈ পৰিছে বহু খেলুৱৈ অভিভাৱক অভিভাৱিকা আৰু এই অঞ্চলৰ স্থানীয় ৰাইজ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সামগ্ৰিক পৰিৱেশ আৰু আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম এই অঞ্চলত আজি অভিৰুচি ক্ৰীড়া দিৱসৰ উদ্যোক্তাসকলৰ মনোভাৱ আমি আগবাঢ়ি যাব বিচাৰিছো মুজিদ আলী এজন বিশিষ্ট সমাজসেৱক আৰু এই অনুষ্ঠানটোৰ সামগ্ৰিক ক্ৰীড়া সন্থাৰ সম্পাদকৰ দৰে গুৰু দায়িত্বত অধিষ্ঠিত থকা মুজিদ আলী সকলোৰে পৰিচিত মৰমৰ শ্ৰদ্ধাৰ এজন যুৱক আপোনাক আসাম লাইভ 7ৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো বহু ব্যস্ততা এটা ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ দায়িত্বত অধিষ্ঠিত আছে বহু ব্যস্ততা তাৰ পিছতো আপুনি শিশুসকলক লৈ ব্যস্ত কেনে ধৰণে আপুনি সময়খিনি উলিয়াই লৈছে প্ৰথমতে আসাম লাইভ 7ৰ পৰিয়াললৈ সামগ্ৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছো আসলতে ব্যস্ততা বুলি নহয় সদায় ব্যস্ততাৰ মাজতে থাকিব বিচাৰো আৰু অনাগত দিনতো সামগ্ৰী ক্ৰীড়া সন্থাৰ এই হাইস্কুল খেলপথাৰত এনে ধৰণে ফুটবল বা অন্যান্য প্ৰশিক্ষণ হৈছিল যদিও তেনেকুৱা অভিভাৱকসকলক আমি সহায় কৰা নাছিলো কিন্তু আমি এবাৰ প্ৰথমবাৰ আমি সামগ্ৰী হাইস্কুল খেলপথাৰত সামগ্ৰী ক্ৰীড়া সন্থাৰ উদ্যোগত যি প্ৰশিক্ষণ শিবিৰ আমি আয়োজন কৰিছিল বিনামূলীয়া কিন্তু অভিভাৱকসকলৰ পৰা পূৰ্ণ সমৰ্থন পাইছিলো কিন্তু কমেও আমাৰ প্ৰায় 350 ল'ৰা ছোৱালী বিনামূলীয়াকৈ আমি প্ৰশিক্ষণ 10 দিন শিবিৰ আৰম্ভ কৰিছিলো তাৰ লগে লগে আমি অৰ্জুন বঁটা ভোগেশ্বৰ বৰুৱা তেখেতৰ জন্মদিনত আজি অসমবাসী আমাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা শুভেচ্ছা অভিনন্দন জনাইছো আৰু লগতে যোৱাকালি তেখেতে আজি কেন্দ্ৰীয়ভাৱে অৰ্জুন বঁটা ভোগেশ্বৰ বৰুৱা ছাৰৰ যোৰহাটত কেন্দ্ৰীয়ভাৱে কাৰ্যসূচী থকাৰ বাবে তেখেতে আজি আমাৰ ইয়াত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে যোৱাকালি তেখেতে আমাৰ ক্ৰীড়া সন্থাত উপস্থিত থাকিবলৈ আমাক দিহা পৰামৰ্শ দি উৎসাহ দিলে কিন্তু ব্যস্ততা বুলি নকওঁ এই ক্ৰীড়া সন্থাখনৰ সামগ্ৰী অঞ্চলৰ বিভিন্ন জ্যেষ্ঠ কনিষ্ঠ ব্যক্তিসকল আৰু বিশেষকৈ ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি আমাৰ শশাংক গগৈ এজন ক্ৰীড়া সংগঠক প্ৰশিক্ষণ ক্ৰীড়াবিদ তেখেতে যথেষ্ট কষ্ট কৰি তেখেতৰ নেতৃত্বত আমি যিমান পাৰো এই সামগ্ৰী অঞ্চলৰ বৃহত্তৰ 14খন গাঁৱক লৈ আমি 10 দিন 20 দিন বুলি কথা নাই প্ৰত্যেক বছৰ দিনে দিনে আমি তেখেতক বিনামূলীয়াৰ নহয় অন্য ধৰণে কেনেধৰণে বাৰু তেখেতক প্ৰশিক্ষণ দিবলৈ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি চেষ্টা কৰিছো অনাগত দিনৰ কেনে ধৰণৰ পৰিকল্পনা আছে আমি দেখা পাইছো যে ইয়াৰ পৰা বহু সুপ্ত প্ৰতিভা বিকাশ হ'ব হয় এই বিকশিত প্ৰতিভাখিনিক লৈ অনাগত দিনত কেনে ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে সামগ্ৰী ক্ৰীড়া সন্থাই কথাটো হ'ল 1975 চনতে সামগ্ৰী ক্ৰীড়া সন্থাখন প্ৰতিষ্ঠিত হৈছিল বহুত অগ্ৰজৰ জ্যেষ্ঠসকলে প্ৰতিষ্ঠা কৰি আমাক এখন ব্যৱস্থা কৰি থৈ গৈছিল কিন্তু মাজতে কিছু অসুবিধা ফিল্ড খেলপথাৰ অভাৱৰ কাৰণে ইয়াৰ খেলটো আমাৰ পাতিব পৰা ব্যৱস্থা নাছিল তাৰ উপৰিও সামগ্ৰী দুখন খেলপথাৰ মংগলা মাউদত এখন খেলপথাৰ আছে সামগ্ৰী ৰজা মৈদামত এখন ফিল্ড আছে তাত বিভিন্ন ধৰণৰ খেলধূলা চলি আছিল এই ফিল্ডখন মেৰামতি কৰাৰ পিছত আমি পুনৰ ইয়াত খেলৰ পৰিৱেশ এটা আমি কৰি দিবৰ কাৰণে ব্যৱস্থা কৰিছো কিন্তু আমাৰ কথাটো হ'ল কি এই সামগ্ৰী অঞ্চলৰ বিশেষকৈ সামগ্ৰী অঞ্চলৰ ৰাজ্যিক নেশ্যনেল ফুটবল খেলুৱৈ এথলেটিক্স খেলুৱৈ বিভিন্ন ধৰণৰ খেলুৱৈ আছে কিন্তু বহুতে আমাৰ সামগ্ৰী অঞ্চলৰ বুলি নাযায় ডিব্ৰুগড় হৈ খেলে যোৰহাট হৈ খেলে আমগুৰি হৈ খেলে বা গোলাঘাট হৈ খেলে আমি এই পৰিৱেশটো এইকাৰণে আমি নতুনকৈ পৰিৱেশ এটা আনিব বিচাৰিছো আমাৰ স্থানীয় যিসকল ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈসকল আছে এই খেলুৱৈসকল সামগ্ৰী ক্ৰীড়া সন্থা হৈ পৰা আগবাঢ়ি নিয়াটো আমাৰ প্ৰচেষ্টা আমি হাতত লৈছো আৰু আপোনালোকক ক'বলৈ পাই আমি ভাল পাম আমাৰ যিজন সন্মানীয় ক্ৰীড়া সন্থাৰ সভাপতি তেখেতে বহুত জোৰা তেখেতসকলে ফুটবলৰ প্ৰশিক্ষণ শিবিৰ এটা দীৰ্ঘদিনীয়া কাৰ্যসূচী হাতত লৈছিল এতিয়াও তেখেতে আমগুৰি ষ্টেডিয়ামত প্ৰশিক্ষণ শিবিৰটো কৰি আছে তেখেতে নিজে তৈয়াৰ কৰা প্ৰায় 10 বছৰৰ পৰা 7 বছৰৰ পৰা আৰম্ভ কৰা আজি এই খেলুৱৈ ফুটবলৰ খেলুৱৈসকল আজি ৰাজ্যিক ভাৰত ফেডাৰেশ্যনৰ ৰাজ্যিক আৰু ভাৰতৰ মানে এই লাইচেন্স পাবলৈ সক্ষম হৈছে সেইটো আমি গৌৰৱান্বিত
সেয়েহে আমি ভাবিছো তেখেতসকলে দৰে উঠি অহা নতুন প্ৰজন্ম যিসকল খেলৰ লগত জড়িত আছে সেইসকলৰ যিকোনো খেলত আমি লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু এটা কথা আপোনালোকক ক'ব বিচাৰিছো, ক'বলগীয়া কথা নহয়, কিন্তু চৰকাৰখনে ক্ৰীড়া ক্ষেত্ৰত যেনেধৰণে আগবঢ়াই নিব লাগে সেই ক্ষেত্ৰতো আগবঢ়াই নিছে বুলি আমি নাভাবো। কাৰণ এইকাৰণে নাভাবো আজিকালি ক্ৰীড়াৰ দায়িত্ব যিসকল মুখিয়াল দায়িত্ব থাকে, বিভিন্ন এটা ৰাজনীতি ব্যক্তি মানুহ থাকে, কিন্তু যেতিয়া চিলেকশ্যন হয় তেখেতসকলৰ নিজৰ যিজন মানুহ ব্যক্তিয়ে ফুটবলে হওক, এথলেটিক্সে হওক, অন্যান্য খেলত চিলেকশ্যন হ'ব লাগে সেইসকলক চিলেকশ্যনটো নাপাবলগীয়া মানুহক চিলেকশ্যন কৰে। আমি এইটো বিচৰা নাই। নতুনকৈ আমি ভাবিছো অসমত নতুন নতুন কমিটি গঠন হৈছে, সেইসকলে আগৰ যিবিলাক হ'ল ভুল কৰিলে সেইবিলাক ভুল নকৰিব। পুনৰ যিবিলাক প্ৰাপ্য ছাত্ৰ ছাত্ৰীসকলে যিসকলে প্ৰাপ্য পাব লাগে তেখেতসকলে প্ৰাপ্য পদ আমি কামনা কৰিছো। আমি খুব আশাবাদী। ধন্যবাদ মুজিদ আলী ডাঙৰীয়া। সামগ্ৰিক পৰিৱেশ দেখি অনুভৱ হয় অনাগত দিনত এই অঞ্চলৰ পৰা যথেষ্ট প্ৰতিভা ওলাই আহিব আৰু এই প্ৰতিভাসমূহে অনাগত দিনত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হ'ব। নিজৰ অঞ্চলৰ লগতে নিজৰ ৰাজ্যখনৰ, নিজৰ দেশখনৰ সন্মান আজুৰি আনিবলৈ সক্ষম হ'ব। কিন্তু মুজিদ আলী ডাঙৰীয়াই তাৎপৰ্যপূৰ্ণভাৱে এটা কথা উল্লেখ কৰিলে যে এই ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্তকৰণ আৰু বিকাশ সাধনৰ বাবে চৰকাৰে যি কাৰ্যব্যৱস্থা ল'ব লাগিছিলে, যোগাত্মক তথা বাস্তৱসন্মত ব্যৱস্থা ল'ব লাগিছিলে, সেয়া যেন বৰ্তমান পৰ্যাপ্ত নহয়। আশা কৰোঁ অনাগত দিনত চৰকাৰখনে এক যোগাত্মক পদক্ষেপ লৈ এই ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্তকৰণৰ লগতে উত্তৰণ সাধনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আমাৰ মাজত উপস্থিত আছে শশাংক গগৈ ডাঙৰীয়া। ৰাজনীতি বুলি কওঁতে আমাৰ আচলতে এনে এখন ছবি, সাম্প্ৰতিক সময়ত এনে এখন ছবি আমাৰ চকুৰ সন্মুখত স্পষ্ট হৈ পৰে, যিখন ছবিয়ে আমি আচলতে কামনা নকৰোঁ, কিন্তু তাৰ মাজতো যেন ভাল মানুহৰ অভাৱ নাই। শশাংক গগৈ ডাঙৰীয়াক সকলোৱে জানে, যদিও মই কৈছো লালিম চাপৰি গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি। আৰু আমি যিমান দূৰ দেখি আহিছো নিজৰ গাঁঠি ধন ভাঙি এই ব্যক্তিজনে এই প্ৰতিভাসমূহৰ উত্তৰণৰ কাৰণে কাম কৰিছে। সমাজত এনে ব্যক্তি হয়তো খুব কমেইহে ওলাব। আপোনাক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো যে নিস্বাৰ্থভাৱে এক সেৱামূলক মনোভাৱেৰে এইসমূহক আপুনি সমাজত একোটা জ্যোতিষ্ক হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। মই জানিব বিচাৰিম আপোনাৰ মনৰ বতৰা, কি ক'ব? মানুহ হিচাপে জন্ম লৈ এই পৃথিৱীলৈ আহিলো। এই পৃথিৱীলৈ আহি নিজৰ কাৰণে বহু কৰিব লগা আছে। ৰাজনীতিৰ ক্ষেত্ৰত যিটো কৰিছো মোৰ পেচা আৰু নিচা নহয়, দায়িত্ব আৰু কৰ্তব্য হিচাপে মই মই ধৰি লৈছো আৰু ভাবি লৈছো, আৰু সেইখিনিয়ে মই কৰি আছো। আৰু দ্বিতীয়টা কথা হ'ল কি, আমি পৃথিৱীলৈ আহি আমি বহু কৰিছো, কিন্তু অনাগত সময়ত আমাৰ এনেকুৱা এচাম ভৱিষ্যত প্ৰজন্ম আছে, যি প্ৰজন্মক আমি যদি সঠিক দিশত লৈ যাব পাৰো, আমি ভৱিষ্যত প্ৰজন্মৰ মানৱ সম্পদ গঢ়িব পাৰো, তেতিয়াহ'লে এটা সময়ত আমি সেই মানৱ সম্পদৰ পৰা আমাৰ অঞ্চলটো নিশ্চয় উপকাৰ সাধন হ'ব। এই ক্ষেত্ৰতে মই চিন্তা চৰ্চা কৰি যিসকল উদীয়মান খেলুৱৈ আছে, খেল জগতখনত শিক্ষাৰ লগতে খেল জগতখন খুবেই প্ৰয়োজন, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটো খুব প্ৰয়োজন। সেইকাৰণে মই খেল জগতৰ পৰাই ল'ৰাখিনি উলিয়াই নিয়া খুব মই অপ্ৰাণ চেষ্টা কৰিছোঁ। আৰু মই সকলোৰে ৰাইজৰ আপোনালোকৰো মই আহ্বান জনাম, যে অনুৰোধ জনাম, এইসকলক উলিয়াই নিয়াত আপোনালোকৰ সহায় সহযোগিতা মই নিতান্তই কাম্য। কাৰণ চামগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আজি ক্ৰীড়া ক্ষেত্ৰখনত যি বিপ্লৱৰ সূচনা হৈছে, আমি আশা কৰিব পাৰো যে অনাগত দিনত আপোনালোকে উলিয়াই পঠোৱা এই শিশুসকলৰ মাজৰ পৰাই ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। এনে আশা আপোনালোকৰ আছেনে? সম্পূৰ্ণ কৰিব পাৰি। আমি অপ্ৰাণ চেষ্টা কৰিম, যিমান পাৰো আমাৰ এই অঞ্চলৰ লগতে শিৱসাগৰ, অসমৰ গৌৰৱ কঢ়িয়াই অনা এটা প্ৰয়াস কৰিহে আমি এৰিম। কাৰণ ইয়াৰ যিখিনি ল'ৰা শিকাইছো, এই ল'ৰাৰ পৰা আমাক নিশ্চয় আমাৰ ৰিজাল্ট সেইটোৱে, আমাৰ নিশ্চয় টাৰ্গেটটো সেইটোৱে হৈ আছে। আমি আশা কৰিম ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ইয়াৰ এই ভৱিষ্যত প্ৰজন্ম মই দেখা পাইছো, এই খেলুৱৈসকলৰ ভিতৰৰ পৰা দেখা পাইছো। আজি চামগুৰি ক্ৰীড়া সন্থা জন্ম হোৱা আজি প্ৰায় 15 দিন হৈছে, 15-20 দিন হৈছে। আমি 10 দিনীয়া এটা শিবিৰ কৰিলো। তাৰ পৰা আমি আজি এই এপাহতে মই আন্তৰিক ধন্যবাদ জনাম আৰু
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম 40তম আজি অভিৰুচি দিৱসৰ আমাৰ মুখ্য ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ তেওঁৰ জন্মদিন আজি জন্মদিনত তেওঁ শুভেচ্ছা জনাইছোঁ লগতে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে আমাৰ উজ্জ্বল নক্ষত্ৰ ক্ৰীড়াৰ ক্ষেত্ৰত আজি এটা ক্ৰীড়া দিৱস হিচাপে পালন কৰিব বিচাৰিছোঁ ঠিক তেখেতক লক্ষ্য কৰি উদ্দেশ্য আগত ৰাখি আমাৰ এই খেলপথাৰৰ পৰাও তেনেকৈ আমি ভৱিষ্যততে খেলুৱৈ সৃষ্টি কৰিবলৈ আমি আশা ৰাখিছোঁ প্ৰয়াস কৰিম প্ৰিয় দৰ্শকসকল মুজিদ আলী শশাংক গগৈ এইসকলৰ যি নেতৃত্ব এইসকলৰ যি সমাজ সেৱাৰ মনোভাৱ আমি যদি এই মুহূৰ্ততে ক'বলৈ যাওঁ হাতী মাৰি ভুৰুকাত ভৰুৱাৰ দৰে হ'ব মই আছাম লাইভ 7ৰ দৰ্শকসকলক কথা দিছোঁ অনাগত দিনত এখেতসকলক মই ব্যক্তিগত সাক্ষাৎকাৰ আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিম মুজিদ আলী শশাংক গগৈ ডাঙৰীয়া যদি এখেতসকলে সঁহাৰি আগবঢ়ায় আমাৰ মাজত উপস্থিত আছে অন্য এজন ক্ৰীড়া সন্থাৰ সম্পাদক কি ক'ব আজি এই দিনটোত আপুনি এই শিশুসকলৰ উদ্দেশ্যে এই অঞ্চলবাসীৰ ৰাইজৰ উদ্দেশ্যে আপুনি কি আহ্বান জনাব বা কি ক'ব বিচাৰে সামগ্ৰী ক্ৰীড়া সন্থা তৰফৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ উদ্দেশ্য হ'ল প্ৰতিজন শিশুক শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ কৰি সমাজখনৰ লগত চিনাকি কৰি খেল জগতৰ দ্বাৰা সমাজক চিনাকি কৰি সমাজৰ যিখিনি ব্যাধি আছে এই ব্যাধিবিলাক নাইকিয়া কৰি এটা সুস্থ সবল ব্যক্তি কৰি সমাজৰ হকে কাম কৰি যাবৰ কাৰণে আমি আজিৰ দিনটোত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ পৰাই আমি চেষ্টা কৰিম বুলি ভাবিছোঁ অনাগত দিনত আমি আৰু আমাৰ কাৰ্যসূচী আছে আমি 7 দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰি 10 দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰি আমি আকৌ আজি প্ৰদৰ্শনীমূলক খেল আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আমি ভাবিছোঁ আমি আৰু আগুৱাই লৈ যাম বুলি ভাবিছোঁ আৰু আমি এটা ভাল লাগিছে আমাৰ ক্ৰীড়া সন্থাৰ মই সম্পাদক এই আমুক সভাপতি আমুক সম্পাদক এইটো নহয় আমাৰ প্ৰতিজন খেল মানে প্ৰশিক্ষণাৰ্থীৰ ব্যক্তি অভিভাৱক আমাৰ ক্ৰীড়া সন্থাৰ সদস্য ক্ৰীড়া সন্থাৰ সভাপতি ক্ৰীড়া সন্থাৰ সম্পাদক ধুনীয়া আমাক যি ধৰণে কৰিছে আমাৰ ইয়াত জান গগৈ আছে আমাৰ ইয়াত নাছিৰুদ্দিন আহমেদ আছে তেখেতসকলে যিমান ধুনীয়াকৈ আমাক আৰু ৰোহিণী তামুলী আছে আমাৰ বিভিন্ন ধৰণৰ আৰু আছে যে জ্যেষ্ঠজন আছে কনিষ্ঠজন আছে আমাক ইমান ধুনীয়াকৈ সহায় কৰিছে আমি সহায়ত নথৈ আনন্দিত আৰু আপোনালোকলৈ পুনৰবাৰ আপোনালোকলৈ আমাৰ সামগ্ৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ লগত উপস্থিত আছে নাছিৰুদ্দিন আহমেদ দা এটা বিশেষ ৰাজনৈতিক দলত থাকিও ৰাজনৈতিক দলৰ ঊৰ্ধত সামাজিক চিন্তা কৰিব পৰা এনে এজন ব্যক্তি নাছিৰুদ্দিন আহমেদ দা এই অঞ্চলৰ সকলোৰে বাবে মৰমৰ আৰু শ্ৰদ্ধাৰ দাদা আছাম লাইভ 7ৰ মজিয়াৰ পৰাই আপোনাক আজি আপোনালোকৰ এই অনুষ্ঠানতে আপোনাক স্বাগতম জনাইছোঁ কি জনাব প্ৰথমতে আছাম লাইভ 7ৰ আপোনালোক মানে সাংবাদিকসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ সামগ্ৰী ক্ৰীড়া সন্থা জন্ম বহুদিনৰ আগৰ 1975 চনতে জন্ম হৈছিল যদিও মাজে মাজে বিভিন্ন কাৰণত কিবা এৰা ধৰা মজা আগবাঢ়ি গৈ আছিল আমি পুনৰ নতুনকৈ আকৌ তাক উজ্জীৱিত কৰা মানসেৰে সামগ্ৰী ক্ৰীড়া সন্থা আমি আকৌ পুনৰ গঠন কৰিলোঁ আৰু সেই উদ্দেশ্যে ক্ৰীড়া সন্থা গঠন কৰা আমাৰ উদ্দেশ্য হ'ল যে আমাৰ গাঁও অঞ্চলত বোকাৰ মাজত যিসকলে টেঙা বল খেলি ডাঙৰ হৈছে বা বিভিন্ন ধৰণৰ টাংগুটি খেলি ডাঙৰ হৈছে সেইসকলক এটা আমি মঞ্চ দিয়া যি মঞ্চৰ পৰা তেওঁলোকে ৰাজ্যিক জিলা হওক ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰে গতিকে ৰাজনৈতিকভাৱেও মানৱ সমাজক সেৱা কৰাৰ উপৰিও এনেকুৱা কিছু ক্ষেত্ৰ আছে যাৰ ক্ষেত্ৰৰ যোগেদি এখন সমাজক আমি সেৱা কৰিব পাৰোঁ আৰু এইখন ক্ষেত্ৰই বা এইখন মঞ্চই মই উপযুক্ত বুলি ভাবোঁ আৰু মই সদায় ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ থাকি ভাল পাওঁ গতিকে আমাৰ কথা হ'ল যে যিসকল শিশু আমাৰ অভিভাৱকসকল আমাৰ মূলধন শিশুসকল আমাৰ প্ৰেৰণা গতিকে তেওঁলোকক আমি এই 10 দিনীয়া কাৰ্যসূচীত প্ৰশিক্ষণ দি তেওঁলোকক আমি কেনেকৈ আৰু আগলৈ লৈ যাব পাৰোঁ সেইটো আমাৰ লক্ষ্য আৰু ইয়াৰ যোগেদিও আমাৰ সমাজখন যি উচ্ছৃংখলতাৰ অৱস্থালৈ গতি কৰিছে খেলৰ যোগেদি সেইখিনিকো যাতে নিৰ্মূল হয় এখন সমাজ গঠন হ'বলৈ ৰাজনৈতিকভাৱে যথেষ্ট নহয় তাত সামাজিক সাংস্কৃতিক ক্ৰীড়া শাৰীৰিক মানসিক সকলো দিশতে সমানে আগবাঢ়ি যাব লাগিব আৰু ইয়াৰ মই ভাবোঁ ক্ৰীড়াৰ একমাত্ৰ মাধ্যম যি মাধ্যমৰ যোগেদি সমাজক এটা শান্তিৰ বাৰ্তা দিব পাৰি এখন সুস্থ সমাজ গঢ়িব পাৰি পুনৰ আপোনালোকক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ দা আৰু এজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে দা আপোনাৰ পৰিচয়টো আৰু এই গোটেই সামগ্ৰিক অনুষ্ঠানটোৰ লগতে আপুনি কেনেধৰণে ইয়াত জড়িত হৈ আছে কি পৰিকল্পনা চমুকৈ প্ৰথমতে মই আছাম টক 7লৈ আছাম লাইভ 7লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এজন অভিভাৱক মোৰ নাম অনুৰূপ গগৈ অভিভাৱক হিচাপে মই এটা আদৰ্শ
দেখাব বিচাৰিছোঁ সকলো অভিভাৱকে মোৰ ফালৰ পৰা মানে এই উঠি অহা প্ৰজন্মই যি আগ্ৰহ আছে বা যিখিনি দেখাবলৈ বিচাৰিছে অভিভাৱকে যদি তাত সহায় নজনায় এই উঠি অহা চাম হয়তো মুচুকা পৰাৰ দৰে মুচুকি যাবলৈ সক্ষম হ'ব। সেইকাৰণে মই আজি ল'ৰাৰ লগতে অকল মোৰ বুলিয়ে নহয় সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে মই যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ। উদ্যোক্তা মণ্ডলীলৈ আমি আসাম লাইভ 7ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শকসকল, যি সময়ত একাংশ, মই পুনৰ একাংশ শব্দটো উল্লেখ কৰিছোঁ, একাংশই ধৰ্মৰ নামত ধৰ্মীয় উন্মাদনা আমাৰ ৰাজ্যখনত আমাৰ দেশখনত সিঁচি দিছে, যি সময়ত একাংশ ৰাজনীতিবিদে সস্তীয়া ৰাজনীতি কৰি সমাজখনৰ মাজত বিভেদৰ বীজ ৰোপণ কৰিছে, সেই সময়ত আজি চামগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আজি যি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন হৈছে, আজি সম্পূৰ্ণ এক ব্যতিক্ৰম পৰিৱেশ, এক বাতাবৰণ আমি দেখা পাইছোঁ। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ক্ৰীড়াৰ জৰিয়তে আমাৰ সমাজখন শৃংখলিত ৰূপত আমি আগবঢ়াই নিব পাৰোঁ। ক্ৰীড়াৰ জৰিয়তে আমি আমাৰ সমাজখনত সম্প্ৰীতি সমন্বয়ৰ এক বাতাবৰণ গঢ়ি তুলিব পাৰোঁ। আৰু আজি যেন চামগুৰিৰ এই ক্ৰীড়াংগনে হৈছে তাৰ বাবে এক উৎকৃষ্ট নিদৰ্শন। আজিৰ এই ক্ষণতে অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেত সুস্থ শৰীৰে থওক। তেখেতক লৈ আজি যি অভিৰুচি ক্ৰীড়া দিৱস সম্পাদন কৰা হৈছে, অনাগত দিনতো অঞ্চলৰ প্ৰান্তে প্ৰান্তে এনে ক্ৰীড়া দিৱস উদযাপিত হওক, তাৰে কামনা কৰিছোঁ। মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চন বৈদ্যুৎ ভূঞাক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই আহ্বান জনাইছোঁ আৰু আমি জানিব বিচাৰিম ইয়াত অংশগ্ৰহণ কৰা অভিভাৱকসকলৰ মনোভাৱ। চাওঁ আহক। চামগুৰি ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি তথা চামগুৰিয়া ৰজা মৈদাম ME স্কুলৰ অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক ৰজনী বৰা ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি তেখেতৰ মনৰ অনুভৱ। হয়, আজি অভিৰুচি ক্ৰীড়া দিৱস, 40 সংখ্যক ক্ৰীড়া দিৱস। আমি সকলোৱে জানো অসম গৌৰৱ, দেশৰ সম্পদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে এই দিৱসটি আয়োজিত হৈছে। আমি চামগুৰি ক্ৰীড়া সন্থায়ো এই দিৱসটি আয়োজন কৰিছোঁ গুৱাহাটী অভিৰুচি ক্ৰীড়া দিৱস কাৰ্যালয়ৰ আহ্বান ক্ৰমে। আচলতে আমি যোৱা 7 ছেপ্টেম্বৰ আগষ্টৰ পৰা এই কাৰ্যসূচীটো মানে এথলেটিক্স, ফুটবল আৰু কাবাডীৰ প্ৰশিক্ষণ চলাই আছোঁ। আমি জানো যে এজন খেলুৱৈ উত্তৰণৰ কাৰণে কেইবাটাও উপাদানৰ দৰকাৰ আছে। আচলতে এখন ভাল খেলপথাৰ লাগে, খেলপথাৰৰ আন্তঃগাঁথনি উন্নয়ন হ'ব লাগে, খেলৰ সা সঁজুলি হ'ব লাগে, আকৌ লাগে কি হ'ল উন্নত মানৰ প্ৰশিক্ষণ। গতিকে আমি প্ৰশিক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছোঁ। প্ৰশিক্ষক আমাৰ লাইচেঞ্চ থকা প্ৰশিক্ষক আমি আমন্ত্ৰণ কৰিছোঁ। এবাৰ এটাইকেইটা শিতানতে আমি উপযুক্ত প্ৰশিক্ষক পাইছোঁ। আটাইতকৈ ভাল কথা কি যে আমি এইটো স্বেচ্ছাসেৱী সংগঠন, আপুনি জানে চামগুৰি ক্ৰীড়া সন্থা, ইয়াৰ কাৰণে যথেষ্ট পইচা খৰচ হৈছে। চৰকাৰী, মই নিজে অনুভৱ কৰোঁ যে চব কথা আমি চৰকাৰলৈকে বাট চাই থাকিব নালাগে। আমি আচলতে নিজৰ সীমিত সুযোগ সুবিধাৰ মাজতে আমাৰো নিশ্চয় কৰণীয় আছে দেশৰ প্ৰজন্মক আমি আগবঢ়াই নিবলৈ। সেইকাৰণে চামগুৰি ক্ৰীড়া সন্থাৰ যিসকল বিত্তবান ব্যক্তি আছে তেখেতসকলে আগবাঢ়ি আহিছে, খুব ভাল লগা কথা। তেওঁলোকে ফুটবলৰ সাহায্য কৰিছে, কোনোবাই গ'লনেট দিছে, তাৰপিছত লঘু আহাৰ দিছে। ঠিক তেনেধৰণে প্ৰশিক্ষকক আমি সামান্য যি মাচুল দিছোঁ সেইখিনিও ৰাইজে বহন কৰিছে। গতিকে এটা খুব ভাল লগা অনুভৱ মোৰ, সঁচা কথা ক'বলৈ গ'লে। আৰু মই এনেকৈ যদি সঁচাকৈ এনেধৰণে আমি চলাই থাকোঁ আমি মানে সফল হ'মেই। পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আসাম লাইভ 7ৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আপুনি কেনেধৰণে এই অনুষ্ঠানৰ লগত জড়িত আৰু কি পৰিকল্পনাৰে আপুনি জড়িত হৈ আছে ৰাইজক? নমস্কাৰ, মই নিউজ 7 আসাম
লাইফ 7ৰ সমূহকৰ্তালৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দুআষাৰ ক'বলৈ আপোনালোকক কৈছোঁ এই আমাৰ যিটো আমাৰ এতিয়া এই ক্ৰীড়া যিখন ক্ৰীড়া মানে আমাৰ খেলপথাৰত আপোনালোকে দেখিবলৈ পাইছে আৰু চলি আছে এইখন 1975 চনতে আমাৰ মানে স্থাপিত হৈছিলে কিন্তু কিছু মানে কাৰিকৰী বিজুতিত ফিল্ডৰ মানে অসুবিধাত আমি চালুকীয়া কৰিব নোৱাৰিলোঁ যোৱা মানে 2023 আপোনাৰ 9 তাৰিখৰ পৰা আমি এটা মানে 10 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ দিছিলোঁ প্ৰায় 300 ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিলে এই অংশগ্ৰহণত কৰোঁতে 300 ছাত্ৰ ছাত্ৰী আমাৰ গোটেই প্ৰায় 4টা মানে আমাৰ আমগুৰি সমষ্টিৰ 4টা মানে মানে আপোনাৰ মণ্ডলৰ মানে এই কি কয় এইটো পঞ্চায়তৰ সমূহ মানে ল'ৰা ছোৱালী আহি পেলাই আমাৰ ল'ৰা ছোৱালী স্কুল ছুটি হোৱাৰ পিছতে ল'ৰা ছোৱালী সকলো অভিভাৱকে আনি ইয়াত আনি আমাৰ লগত সহযোগ কৰে তাৰ দ্বিতীয়তে কি কৈছে মই অভিভাৱক হিচাপে মই নিজৰ ল'ৰাটো ইয়াত মই খেলিবলৈ দিছোঁ খেলাইছোঁ সকলো মানে প্ৰশিক্ষক আহিছে উদ্যোক্তা আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে তেখেতলোকৰ সহযোগত ৰাইজৰ সহযোগত এই অনুষ্ঠানটি আমি আগবঢ়াই নিছোঁ আৰু ভৱিষ্যতে আমি এমাহ বা দুমাহ বা নহয় বছৰ যিমান দিনলৈকে আমি যি থাকিম বুলি ভাবিছোঁ যি থকালৈকে আমি এই খেলপথাৰখনত এই ল'ৰা ছাত্ৰ ছাত্ৰীসকলক আমি সকলো খেলত প্ৰশিক্ষণ দিম বুলি আমি অংগীকাৰ কৰিছোঁ ধন্যবাদ জনাইছোঁ সময় খুবেই কম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰিচয়টো কেনেধৰণে এই অনুষ্ঠানটোৰ লগত জড়িত আৰু ভৱিষ্যত দিনৰ কি পৰিকল্পনা মই অভিভাৱক হিচাপে কৈছোঁ যে আছাম লাইফ 7ৰ জৰিয়তে এই অনুষ্ঠানটো আগৰ পৰা বহুত দিনৰ পৰা মানে মৃতপ্ৰায় হৈ আছিলে এতিয়া পুনৰুজ্জীৱিত কৰাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু ভৱিষ্যতেও যদি এনেকৈ চলি থাকে বা যিকেইজন উদ্যোক্তাই কাৰ্যকৰী কাম কৰি আছে তেওঁলোককো আমি উৎসাহ দিছোঁ আৰু আৰ্থিক হওক আৰু শাৰীৰিকভাৱে হওক আমি যিমান পাৰোঁ সহায় কৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ ধন্যবাদ দাদা কেনেধৰণে আপুনি এই অনুষ্ঠানটোৰ লগত জড়িত হৈ পৰিছে আৰু ভৱিষ্যত দিনত এই অনুষ্ঠানটোৰ পৰা কি আশা কৰিছে কেনেধৰণৰ সপোন মনত পুহি ৰাখিছে জয়তে আপোনালোক আছাম লাইফ 7ৰ কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ লগতে এই অভিৰুচি ক্ৰীড়া আজি যিসকল উদ্যোক্তাৰ সন্ধানত হৈ চলি আছে গতিকে তেখেতলোকলৈও আপোনালোকৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ খেলৰ লগত ওতঃপ্ৰোতভাৱে একেবাৰে সৰু অৱস্থাৰ পৰা জড়িত আৰু খেল ভাল পাওঁ খাতি যি খেলেই নহওক য'তেই নহওক গতিকেলৈ খেলত আমি যোগ দিছিলোঁ আৰু সৰুৰ পৰা প্ৰায় 22 বছৰ দিন আমি খেল খেলিবলৈ সক্ষম হৈছিলোঁ মই 1972তে ভলী আৰু ফুটবল খেলত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ বিভিন্ন ঠাইত অসমৰ বিভিন্ন জিলাত চাকৰি ক্ষেত্ৰতে হওক মই 8খন ডিষ্ট্ৰিক্টত চাকৰি কৰিবলৈ সক্ষম হৈছিলোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টতে এই খেলাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মই কিছুমান সহায় পাইছিলোঁ সুবিধা পাইছিলোঁ আৰু সেই উদ্দেশ্যেই খেল বুলি ক'লেই আমাৰ এটা মানে খুব আমি হেৰি পাওঁ ভাল লাগে আমাৰ খেল খেলি ভাল লাগে খেলাই ভাল লাগে খেল চাই ভাল লাগে আৰু আজি আমি এই অনুষ্ঠানটোৰ জৰিয়তে যিসকল উঠি অহা প্ৰজন্ম কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকক আমি কেনেধৰণে আৰু উন্নত কৰি প্ৰশিক্ষণত যোগ দি তেখেতলোকক আমি কেনেকৈ উন্নত কৰি ভৱিষ্যত জীৱন এজন ভাল খেলুৱৈ আমি ইয়াৰ পৰা উলিয়াই পঠাব পাৰোঁ তাৰ চিন্তাধাৰাৰে আমি এই অনুষ্ঠানটো ইয়াত গঢ় দিয়া হৈছে আৰু আমি আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা লগতে প্ৰত্যেকজন গাৰ্জেনৰ সহায় সহযোগিতা বিচাৰি মই তেখেতলোকক মই অনুৰোধ কৰিছোঁ আৰু আপোনালোককো আজি আপোনালোক আহি ইয়াত যিবিলাক আমাৰ পৰা যে যিখিনি আপোনালোকে কি কৰিছে কি নকৰিছে এই খবৰ আপোনালোকে দি আমাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে যে আৰু 10জন ব্যক্তি আৰু 100জন ব্যক্তিয়ে ইয়াৰ পৰা যে গম পাব এই প্ৰচাৰ মাধ্যমৰ যোগেদি মই তাৰ কাৰণে পুনৰবাৰ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আশা ৰাখিছোঁ আমি যিমান দিন থাকোঁ যিমান দিন আমাক ভগৱানে জীয়াই ৰাখে এই খেলৰ লগত আমি সদায় জড়িত থাকিম আৰু আৰ্থিক দিশতে হওক বা শাৰীৰিক দিশতে হওক যেনেকুৱা দিশতে হওক আমি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ আমি সদায় তেওঁলোকৰ লগত থাকিম আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ 1972 চনৰ পৰাই আপুনি ভলীবল আৰু ফুটবলৰ লগত জড়িত হৈ আছে ৰাইজৰ উদ্দেশ্যে আপোনাৰ নাম আৰু ঠিকনাটো জনাই দিলে সুবিধা মোৰ নাম হ'ল মহম্মদ হুছেইন
মোৰ ঘৰ চামগুৰি আৰু জিলাটো শিৱসাগৰে, গতিকেলৈ ইমান ধন্যবাদ জনাইছো আপোনাৰ পুনৰবাৰ দীৰ্ঘায়ু